নমস্কাৰ পিয়ানিজৰ ষ্টুডিঅ'ত নয়না বঙাইগাঁৱৰ কাবাৰটাৰীত বন বিভাগৰ সফল অভিযান অবৈধ কাঠফলা মিলসহ কাঠৰ কুণ্ডা জব্দ পুনৰবাৰ জনাইছো বঙাইগাঁৱৰ কাবাৰটাৰীত বন বিভাগৰ সফল অভিযান অবৈধ কাঠফলা মিলসহ কাঠৰ কুণ্ডা জব্দ মঙ্গলবাৰে পুৱা বঙাইগাঁও স্থিত বিশেষ বন সুৰক্ষা বাহিনী আৰু অভয়াপুৰী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলোৱা যৌথ অভিযানত যোগীগুবাৰ কাবাৰটাৰী চতুৰ্থ খণ্ডৰ খুটখটিয়া নদীৰ পাৰ এটা অবৈধ কাঠফলা কল উৎখাত কৰে। অভিযানকাৰী দলটোৱে কিছু সংখ্যক অবৈধ কাঠৰ কুণ্ডাও জব্দ কৰে। সম্প্ৰতি জব্দকৃত কাঠখিনি আৰু কাঠফলা কলটো অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়ত নিয়া হৈছে। উক্ত চোৰাং কাঠৰ ব্যৱসায়ী তথা অবৈধ কাঠফলাৰ গৰাকী কৰায়ত্ব কৰাৰ বাবে বন বিভাগে তদন্ত চলাই আছে। পুনৰবাৰ জনাইছো মঙ্গলবাৰে পুৱা বঙাইগাঁওস্থিত বিশেষ বন সুৰক্ষা বাহিনী আৰু অভয়াপুৰী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলোৱা যৌথ অভিযানত যোগীগুপাৰ কাবাৰটাৰী চতুৰ্থ খণ্ডৰ খুটখটিয়া নদীৰ পাৰ এটা অবৈধ কাঠফলা কল উৎখাত কৰে। অভিযানকাৰী দলটোৱে কিছু সংখ্যক অবৈধ কাঠৰ কুণ্ডাও জব্দ কৰে। সম্প্ৰতি জব্দকৃত কাঠখিনি আৰু কাঠফলা কলটো অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়ত নিয়া হৈছে। উক্ত চোৰাং কাঠৰ ব্যৱসায়ী তথা অবৈধ কাঠফলা গৰাকী কৰায়ত্ব কৰাৰ বাবে বন বিভাগে তদন্ত চলাই আছে। আমাৰ উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া বঙাইগাঁও বিষয়াৰ নিৰ্দেশত আমি কাবাৰটাৰী চতুৰ্থ খণ্ডৰ অন্তৰ্গত খুটখটিয়া নদীৰ পাৰত এটা অবৈধ কাঠফলা মিল জব্দ কৰোঁ। এই অবৈধ কাঠফলা মিলৰ লগতে কিছুমান অবৈধ কাঠৰ কুণ্ডাও জব্দ কৰা হয়। এই অবৈধ কাঠফলা মিলটো আৰু কাঠখিনি আমি অভয়াপুৰী বনাঞ্চলক লৈ যাম। এই অবৈধ কাঠৰ সৈতে জড়িত আৰু অবৈধ মিলৰ গৰাকীৰ বিৰুদ্ধে আমি বিভাগীয়ভাৱে তদন্ত চলাই যাম। আজিৰ এই অভিযানটো আমাৰ উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া এই খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছো। চাৰিগাঁও পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ।